স্বয়ং শ্ৰী বিষ্ণুৱে বৰ্ণনা কৰা দেৱতাসকলৰ আগত এই ঘটনা যে অশ্বিনী কুমাৰে কিদৰে অমৰ বৰ পাইছিল আৰু অশ্বিনী কুমাৰৰ দুয়োজনৰ কথাত সন্মতি প্ৰকাশ কৰি অমৰ মন্ত্ৰ শিকাই দিবলৈ দধিচি প্ৰস্তুত হ'ল আৰু পৰিকল্পনা মতেই দধিচিৰ মূৰটো কাটি তেওঁলোকে লুকুৱাই থলে আৰু ঘোঁৰাৰ মূৰ এটা আনি দধিচিক লগাই দিলে। সেই ঘোঁৰাৰ মূৰটোৱে অমৰ মন্ত্ৰটো গাই গ'ল আৰু অশ্বিনী কুমাৰে অমৰ মন্ত্ৰটো শিকি ল'লে। ইতিপূৰ্বে যে ইন্দ্ৰৰ বাক্য ৰক্ষা কৰা নাই দধিচি ইন্দ্ৰই গম পাই গ'ল। আহি খঙতে ইন্দ্ৰই আহি দধিচিৰ মূৰটো কাটি দিলে। আচলতে দধিচিৰ মূৰ নাছিল, আছিল ঘোঁৰাৰ মূৰ। আৰু সেই ঘোঁৰাৰ মূৰটো কাটি দিয়াৰ পিছত ইন্দ্ৰৰ খং থামি গ'ল আৰু যিহেতু অশ্বিনী কুমাৰে ইতিমধ্যে অমৰ মন্ত্ৰ পাই গ'ল, তেওঁলোকে ক্ষীৰ এটা যোৰা লগাব জানেই, লুকুৱাই থোৱা মূৰটো তেওঁলোকক গুৰুক পিন্ধাই গুৰুকো বচাই দিলে, নিজেও মন্ত্ৰ এটা পঢ়ি গৈছে। সেহি মুখে বিদ্যা তুমি কহিও আমাত, ইন্দ্ৰে আহি কাতন্তুক ইহাগ নিপাত। এই বুলি কি কৰিলে, তেওঁলোকে নিজৰ কাম কৰিলে। এহি হৌক বুলি ৰিখি ৰক্ষে আদেখিলা, ক্ষীৰচে দি লয়া অশ্ব ক্ষীৰ যোৰা দিলা। ঘোঁৰাৰ মূৰটো দি দিলে। সেই মূৰটোৱে তেওঁলোকক মুখখনে ঘোঁৰাৰ মুখখনে কৈ আছে আৰু মন্ত্ৰটো শিকাই আছে, কাৰণ স্মৃতিটো একেই আছে। এতে কেখে তান অশ্ব ক্ষীৰ নাম ভৈল, অশ্বিনী কুমাৰ দুইটো মহাবিদ্যা কৈল। দধিচিৰ আন এটা নাম অশ্ব ক্ষীৰ। অশ্ব মানে ঘোঁৰা, ক্ষীৰ মানে মূৰ। ইন্দ্ৰই গম পালে আৰু আহি ইন্দ্ৰই যিহেতু জগৰ স্বৰ্গৰ ৰজা, মানা নাই যেতিয়া কথা আৰু বেলেগ প্ৰশ্ন ভবা নাই, দধিচি আশ্ৰমলৈ গ'ল, মূৰটো কাটি পেলালে। এতিয়া এইখিনিত এটা প্ৰশ্ন আহে, দধিচিক অশ্বক্ষীৰ হৈ থকা দেখা নাছিল নেকি ইন্দ্ৰই? কিন্তু দেৱতাবিলাকৰ এটা বিশেষ গুণ, তেওঁলোকে বিভিন্ন মায়া ধৰিব পাৰে। ইন্দ্ৰই এটাই ভাবি লৈছে যে মই আহিম বুলি ভয়তে ই নিজৰ মূৰটো ঘোঁৰাৰ মূৰ বনাই লৈছে। হ'লেও দধিচিয়ে মই চিনিয়ে পাইছোঁ, কাপোৰে কানিয়ে তোৰ এই যিহেতু তোৰ নিজৰ আশ্ৰমতে আছে, বেলেগতো বহি থাকিবই নহয় তোমাৰ আসনত, নিজৰ আসনখনতে অধিষ্ঠিত হৈ আছে। ঠিক সেইদৰে সেই প্ৰশ্নটো সেইখিনিতে উত্তৰ যে ই ৰূপ ধৰি আছে, মই আহিম বুলি জানি দিলে আহি কাটি। আৰু সেইটোকে বিচাৰিছিল সূৰ্যৰ দুই তৰয় অশ্বিনী কুমাৰে। যেতিয়া ঘোঁৰাৰ মূৰ কাটি দিলে, সিটো থৈ দিছে, লগে লগে যোৰা দিছে, ইন্দে জানি গয়া সেহি ক্ষীৰক চেদিল, নিজ ক্ষীৰ গোট পাছে আনি যোৰা দিল। আৰু আচলটো আনি লগ লগাই দিলে। এইখিনি অলপ কথাবোৰ কিবা ৰহস্য যেন লাগি যায়। তাৰমানে আমাৰ মানৱ সমাজত এটা ধাৰণা সোমাই গৈছে যে বিজ্ঞানেহে সকলো কৰিব পাৰে, বিজ্ঞানৰ বাহিৰে যেন কোনেও একো কৰিব নোৱাৰে। আচলতে বিজ্ঞানখন আগবাঢ়িছে ধৰ্মৰ ওপৰত ভেটিটো কৰি। ভাগৱতখনকো বিজ্ঞানেতো বুলি কোৱা হৈছে, জ্ঞান বিজ্ঞান তদম ৰহস্য। বিজ্ঞান মানে হৈছে বিশেষ জ্ঞান, যিটো আমি দেখিছোঁ তাৰ অন্তৰালত অন্য কিছুমান সংযোগ হ'লে সি জ্ঞানটোৱে বিশেষত্ব লাভ কৰে, তাৰ নামেই বিজ্ঞান। আৰু চাব, এই বিজ্ঞানখনত আমি পাইছোঁ নাৰদে ইফালৰ পৰা সিফাললৈ যাবলৈ কি ব্যৱহাৰ কৰে, ঢেঁকীটো ব্যৱহাৰ কৰে। এতিয়া বিজ্ঞানে প্ৰমাণ কৰিছে এনেকুৱা কেইটামান যন্ত্ৰ তৈয়াৰ, ড্ৰোন বুলি কোৱা হয়, ড্ৰোনৰ নিচিনা ভৰিত যদি পিন্ধি লোৱা যায়,
তাত যদি চুইচটো দিয়া যায় সেই যন্ত্ৰটোৱে উৰাজাহাজৰ নিচিনা মানুহজনক উৰুৱাই লৈ যায় জয় কৃষ্ণ বুজিব পাৰিছেনে ড্ৰোন মানে বুজি পাইছে যিসকলে জানে জানে আৰু কন্ট্ৰলৰ লগাই থৈ দিছে চুইচ টিপি দিলে ড্ৰোনখন ঘূৰাই লৈ আহিব পাৰি ঠিক তেনেকৈ এনেকুৱা এযোৰ চেণ্ডেল আছে যিডাল চেণ্ডেলত কি আছে চকা আছে চকা যায় এনেকৈ দেখা পাইছেনে দুখনমানটো আমাৰ ডাঙৰ ডাঙৰ 7 ষ্টাৰ হোটেলত যিবিলাক ৱেটাৰ আছে সেই চকা পিন্ধা চকা থকা চেণ্ডেলযোৰ পিন্ধি তেলে খোজ থকা তাতে ভিৰ দি 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 জেগাত পায় মানে এটা দেখিছোঁ সেই চকা থকা যিদৰে চেণ্ডেলযোৰ পিন্ধিলে চলি যায় এনেকুৱা এযোৰ চেণ্ডেল আছে যিযোৰ চেণ্ডেলৰ তলত উৰণ যন্ত্ৰটো লগাই থোৱা আছে এইটো আপোনালোকে তৎক্ষণাতে উল্লেখ মানে বিশ্বাস কৰিব নোৱাৰিব ভাৰতবৰ্ষত যিবিলাক শিলৰ মন্দিৰ আছে শিলত খোদিত আছে সেইবোৰ এবাৰ এতিয়া নতুনকৈ ৰিচাৰ্চ চলি আছে তাত দেখা পাইছে যে নাৰদে ব্যৱহাৰ কৰা যিটো যন্ত্ৰ ঢেঁকীৰ নিচিনা কিন্তু তাত এনেকুৱা কিছুমান সামগ্ৰী লগোৱা আছে যন্ত্ৰ কৰা আছে চুইচটো দিয়াৰ লগে লগে ঢেঁকীটোত বহা বহা উৰিয়ে গৈ থাকে সকলোবোৰ সম্ভৱ অসম্ভৱ একোৱেই নাই এতিয়া আমাৰ মানুহে পৃথিৱীত দেৱতা বুলি ক'লে অসম্ভৱ কথা কিন্তু চাওক কলি যুগৰ শেষ সময়ত দেৱতাবোৰ আছিল পৰীক্ষিতৰ পুতেক জন্মেজয় যেতিয়া সৰ্প যজ্ঞ পালন কৰে সকলো সৰ্পকে মাৰি পেলাব সেই সৰ্প যজ্ঞত দেৱতাবিলাক লাইন হৈ বহি আছে আমাৰ পৃথিৱীৰ মানুহো গৈছে তেওঁলোকে দেখিছে ইমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ এওঁলোক কোন তেওঁলোকে তালৈছে এওঁলোক দেৱতাখন সৰ্পৰ যজ্ঞত আছিলতো কিন্তু কালৰ গতিত সম্বন্ধটো কি হৈ আছে অহা যোৱাটো কিছু স্থগিত বন্ধ হৈছে জানো অৱশেষত এই অশ্বিনী কুমাৰে তেওঁলোকৰ গুৰুক জীৱন দান দিলে সেৱা কৰিলে আৰু আগৰ নিচিনা হৈ উঠিল দধিচি তেওঁলোক গুচি গ'ল এটা লিখিছে অশ্বিনী কুমাৰ দুই বৈদ্য দেৱতাৰ জোৰাই লন্তৰ শিৰ ভৈল পূৰ্বৰ আকাৰ আগৰ নিচিনা হৈ উঠিল দধিচি আৰু বিদ্যাৰ প্ৰভাৱত দুইজন অমৰ হৈ গ'ল তেওঁলোকৰ গুৰুক প্ৰণাম কৰি ঘৰলৈ গুচি গ'ল সেইজন দধিচিয়ে তেওঁৰ ওচৰত যদি প্ৰাৰ্থনা কৰা হয় তেওঁ কি কৰিব জনগণৰ কল্যাণৰ বাবে তেওঁৰ দেহটো দান কৰিব দেহ দান নকৰিলেতো তেওঁৰ দেহৰ পৰা সেই ৰাজহাড়ৰ পৰা অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰিব ইমান সুন্দৰ কাহিনী কৃষ্ণই কৈ আছে আহক আমি শ্ৰৱণ কৰিছোঁ জয় কৃষ্ণ